বড় দায়িত্ব আছে, আমারও দায়িত্ব আছে কিন্তু মেডিকেল আমার RNB সিভিল হস্পিটালৰ পেচেণ্ট লৈ পেলাই মেডিকেল কলেজৰ মানে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যনৰ মানে এপ্ৰুভেল পাব লাগে, সেই কথাটো ৰাইজক আভুৱা পৰা যেন লাগে। তো আপোনালোকে কোৱালিটি কৰক। মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো, আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই? আজিলৈকে বিচনা পত্ৰ আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই? আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই? আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ, ইয়াত অপাৰেশ্যনেল যিটো ইনষ্ট্ৰুমেণ্ট, ইয়াত কিয় ইনষ্ট্ৰুমেণ্ট কৰিব পৰা নাই? আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন, এটা এটা কোৱালিটি থকা হস্পিটেল খোলক। তেতিয়া হাজাৰ হাজাৰ বেমাৰ অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা নহয়, গোটেই অসমৰ পৰা ইয়াত বেমাৰী ট্ৰিটমেণ্ট কৰিবলৈ আহিব। ইয়াত যে পেচেণ্টৰ পাৰ্চেণ্টেজ দেখুৱাবৰ কাৰণে এটা মেডিকেল কলেজখন আপোনালোকে শ্বিফটিং কৰিব আৰু ৰাইজৰ আগত ক'ব শ্বিফটিং কৰা নাই, RNB চিভিল হস্পিটেল যেনেকৈ আছে সেনেকৈয়ে থাকিব, সেইটো কেতিয়াও নহয়। কোনোবা এটা ৰাজনৈতিক দলক দোষাৰোপ কৰি পেলাই আপোনালোকে BTCৰ যে ভাল কাম কৰিব বিচাৰিছে, এইটো কেতিয়াও নহয়।